মৌলানা সৈয়দ আরশাদ মদনী নেতৃত্বাধীন কেন্দ্ৰীয় জমিয়ত উলামাৰ অন্তৰ্গত অসম ৰাজ্যিক জমিয়তৰ সাংগঠনিক ভিত্তিৰ লগতে আসন্ন অসম বিধানসভা নিৰ্বাচনৰ কেন্দ্ৰিক স্থিতি স্পষ্ট। আসন্ন অসম বিধানসভা নিৰ্বাচনত চলিত প্ৰচাৰ অভিযানত তুংগত থকাৰ সময়তে বহু চৰ্চিত অন্যতম এটি সমষ্টি হৈছে হোজাই জিলাৰ অন্তৰ্গত বিন্নাকান্দি বিধানসভা সমষ্টি, য'ত নিৰ্বাচনী প্ৰচাৰ কালত কিছু অবাঞ্ছিত, অশালীন আৰু বিভ্ৰান্তিমূলক তথা গৰ্হিত ভাষাৰ প্ৰয়োগ কৰাৰ দুষ্কাৰ্যই আমাক অসম ৰাজ্যিক জমিয়ত উলামাক অত্যন্ত দুখিত আৰু ব্যথিত কৰিছে। এই প্ৰেছ বিবৃতিৰ জৰিয়তে আমি সকলো ৰাজনৈতিক পক্ষকে সংযমী হ'বলৈ আহ্বান জনাইছোঁ। আনহাতে সামাজিক মাধ্যমত বিভ্ৰান্তিমূলক প্ৰচাৰেৰে মৌলানা সৈয়দ আৰশাদ মদনী চাহাবৰ নেতৃত্বাধীন কেন্দ্ৰীয় জমিয়তৰ অন্তৰ্গত অসম ৰাজ্যিক জমিয়তৰ উলামা সংগঠনটো নকলি বুলি অপপ্ৰচাৰ চলোৱাৰ লগতে মৌলানা মুস্তাক আনফৰ চাহাবে মৌলানা বদৰুদ্দিন আজমল চাহাবক ৰাজ্যিক জমিয়তৰ সভাপতি পদৰ পৰা অপসাৰণ কৰা বুলি প্ৰচাৰিত বাতৰি সম্পূৰ্ণ মিছা আৰু উদ্দেশ্য প্ৰণোদিত আৰু বিভ্ৰান্তিমূলক। আমি এই প্ৰেছ বিবৃতিৰ জৰিয়তে স্পষ্ট ভাষাৰে ব্যক্ত কৰোঁ যে মৌলানা সৈয়দ আৰশাদ মদনী নেতৃত্বাধীন কেন্দ্ৰীয় জমিয়ত উলামা অন্তৰ্গত অসম ৰাজ্যিক জমিয়ত উলামা সংবিধান স্বীকৃতি এটি মূল ধাৰাৰ অৰাজনৈতিক সংগঠন হয়। আনহাতে প্ৰচাৰিত বাতৰি মৰ্মে মৌলানা বদৰুদ্দিন আজমল চাহাবক অসম ৰাজ্যিক জমিয়তৰ সভাপতি পদৰ পৰা সাংগঠনিকভাৱে অপসাৰণ কৰিব পৰা কোনো সাংবিধানিক অধিকাৰ মৌলানা মুস্তাক আনফৰ চাহাবৰ নাই। বৰং কেন্দ্ৰীয় জমিয়ত উলামাৰ যোৱা ইংৰাজী 8/2/2011 তাৰিখে নতুন দিল্লীত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্যকৰী কমিটিৰ সিদ্ধান্ত মৰ্মেহে মৌলানা বদৰুদ্দিন আজমল চাহাবক অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছিল। তাৰ কাৰণ আছিল মৌলানা বদৰুদ্দিন আজমল চাহাব মৌলানা সৈয়দ আৰশাদ মদনী চাহাব নেতৃত্বাধীন তদানীন্তন অসম ৰাজ্যিক জমিয়ত সভাপতি হৈ থকা অৱস্থাত আজমল চাহাব AUDFৰ নামৰ ৰাজনৈতিক দলৰ সভাপতিৰ দায়িত্বত অবাঞ্ছিত কাৰণত বহন কৰি আছিল। তেনে পৰিপ্ৰেক্ষিতত অসম বিভিন্ন জিলাৰ জমিয়তৰ উলামাৰ কৰ্মীৰ আবেদনৰ ভিত্তিতহে মৌলানা আৰশাদ মদনী চাহাবে মৌলানা বদৰুদ্দিন আজমল চাহাবক অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি পদৰ পৰা কেন্দ্ৰীয় জমিয়তৰ কাৰ্যকৰী সভাৰ সিদ্ধান্ত মৰ্মে অপসাৰণ কৰিছিল। আনহাতে কেন্দ্ৰীয় জমিয়তৰ সভাপতি তথা বিশ্ব বিশ্বত নেতা মৌলানা আৰশাদ মদনী চাহাবৰ বলিষ্ঠ নেতৃত্বত অসমতো ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা মুস্তাক আনফৰ চাহাবেও ৰাজ্যখনৰ নিষ্পেষিত সংখ্যালঘু ৰাইজৰ উপৰিও জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো জনগণৰ হিতাৰ্থে সামাজিক তথা ন্যায়িক ক্ষেত্ৰত সফলতাৰে কাৰ্যনিৰ্বাহ কৰি আছে। সম্প্ৰতি অসমত চলিত বৰ্ষৰ আগন্তুক 9 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত হোৱাৰ বাবে কামনা কৰাৰ লগতে কেন্দ্ৰীয় জমিয়ত উলামাৰ সভাপতি মৌলানা সৈয়দ আৰশাদ মদনী চাহাবৰ নিৰ্দেশত আসন্ন অসম বিধানসভাৰ নিৰ্বাচনত সাম্প্ৰদায়িক শক্তিক উৎখাতৰ উদ্দেশ্য ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক শক্তিক ভোটদান কৰিবলৈ অসম ৰাজ্যিক জমিয়ত উলামাই ৰাজ্যখনৰ সকলো জমিয়ত কৰ্মীৰ লগতে সাধাৰণ ৰাইজৰ বিনম্ৰ আহ্বান জনাইছে। উল্লেখ্য যে ইতিপূৰ্বেও জমিয়ত উলামাই বৃহত্তৰ ধৰ্মীয় সংখ্যালঘু জনসাধাৰণৰ মংগলৰ স্বাৰ্থত সময়ে সময়ে বিভিন্ন ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল বা মৰ্চাক সমৰ্থন জনাই আহিছে। সদ্য সমাপ্ত বিটিআৰ এলেকাৰ পৰিষদীয় নিৰ্বাচনতো উক্ত এলেকাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ মংগলৰ স্বাৰ্থত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BPF দলক ৰাজ্যিক জমিয়তে মুকলি সমৰ্থন জনাইছিল। সেয়েহে এই বিবৃতিৰ জৰিয়তে আসন্ন বিধানসভা নিৰ্বাচনতো অসম ৰাজ্যিক জমিয়তে ৰাজ্যখনৰ সৰ্বাত্মক মংগলাৰ্থে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সমূহ ৰাইজক ভাৰতৰ সংবিধান ৰক্ষাৰ লগতে ঐক্য, শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ লগতে ৰাজ্যখনৰ প্ৰগতিৰ স্বাৰ্থত আসন্ন বিধানসভা নিৰ্বাচনত ধৰ্মনিৰপেক্ষ ৰাজনৈতিক শক্তিক সমৰ্থন কৰাৰ বাবে মুকলি আহ্বান জনাইছে। মৌলানা আৰশাদ মদনী সাহেব MP আছিলে, তেখেত সৰ্বভাৰতীয় জমিয়ত উলামা হিন্দৰ সভাপতি আছিলে। তেখেত ঢুকোৱাৰ পিছত জমিয়ত উলামাৰ সংবিধান অনুসৰি সভাপতিৰ নিৰ্বাচন হয় প্ৰত্যেক ৰাজ্য জমিয়ত উলামাৰ তৰফৰ পৰা
আগন্তুক টাৰ্মৰ কাৰণে কাৰ্যকালৰ কাৰণে কাৰ নাম প্ৰস্তাৱ কৰে এই প্ৰস্তাৱ যায়। সেই হিচাপে ভাৰতবৰ্ষৰ সকলো প্ৰদেশৰ পৰা মৌলানা আছাদ মদনী চাহাবৰ নাম গৈছে আৰু সৰ্বসন্মতভাৱে তেখেতক সভাপতি নিৰ্বাচন কৰা হৈছে। অৱশ্যে দুৰ্ভাগ্যবশতঃ কিছুদিন পিছত তাতো অলপ মতবিৰোধ হৈ পেলাই তেখেতৰে ভতিজা, আমি ক'বলৈ লাজো লাগে, গতিকে মাহমুদ মাদানীয়ে গৈ বেলেগ এটা সংগঠন কৰিবলৈ লৈছিল। যি কি নহওক, কিন্তু ভাৰতবৰ্ষৰ চব প্ৰদেশৰ পৰা জমিয়তৰ সংবিধান মতে প্ৰস্তাৱ যোৱাৰ পিছতহে সৰ্বসন্মত সভাপতি হৈছিল আছাদ মদনী চাহাব। আৰু সেই আছাদ মদনী চাহাবৰ তত্ত্বাৱধানত অসম ৰাজ্যিক জমিয়ত উলামা। এটা কথা ইয়াত আমাৰ যথেষ্ট কোৱা হৈছে যে AIDF গঠনৰ ক্ষেত্ৰতো বহুত কথা ওলাইছে। AIDF গঠন হৈছিল যদিও AIDFৰ মৌলানা আছাদ মদনী বনোৱা নাছিল। অৱশ্যে আপোনালোকে নিশ্চয় জানে স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী আছিলে অসমত। জমিয়ত উলামাই তেখেতক বহুত দাবী দিছিলে, চহৰ অঞ্চলৰ মাটিৰ পট্টা আৰু বান গৰা খহনীয়া, এনেকুৱা কেইবাটা দাবী উত্থাপন কৰিছিল। তেওঁ কিন্তু এইবিলাকত মনোযোগ দিয়া নাছিল। শেষত গুৱাহাটীৰ সোণাৰাম হাইস্কুলৰ খেলপথাৰত যিখন অধিৱেশন হৈছিল, স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়াৰ উপস্থিতিত মাদানী চাহাবে ঘোষণা কৰিছিল আৰু তেখেতে কৈছিল যে ইমান দিনৰ পৰা আপুনি এইবিলাক কাম কৰিব বুলি কৈছিল, আপোনাক মেমৰেণ্ডামো দিয়া হৈছিল বিভিন্ন সময়ত, কিন্তু আপুনি কাম কৰা নাই। আজিৰ পৰা ছমাহ পৰ্যন্ত আপোনাক টাইম দিছোঁ, আপোনাৰ ছমাহৰ ভিতৰত এইবিলাক পূৰা কৰক, নহ'লে আমি বিৰোধিতা কৰিম। যি কি নহওক, ছমাহ উকলি যোৱাৰ পিছত কৰা নাই, তেতিয়া অকল জমিয়ত উলামা নহয়, জমিয়ত উলামা, নদৱাতুত তামিৰ, আহলে সুন্নত, জামাত ইছলামী, মুছলমান বহুত সংগঠনে মিলিতভাৱে এই দল গঠন কৰিছে। অৱশ্যে আছাদ মদনী চাহাবৰ অসুস্থতাৰ কাৰণে তেওঁ আহিব নোৱাৰি। তেখেতৰ ভাই আছাদ মদনী চাহাব এই ডিক্লেয়াৰ কৰিবলৈ তেখেতক পঠিয়াইছিল, কিন্তু তেওঁ বনাইছোঁ আমাৰ অসমৰ মানুহে বনাই। যি কি নহওক, চলি আছে, কোনো অসুবিধা নাই। কিন্তু বৰ্তমানে যিবিলাক খেলিমেলি দেখা দি আছে, ইলেকশ্যন কেন্দ্ৰিক, এইবিলাকৰ আপোনালোকে জানে ৰাজনীতিৰ মেৰপাত, কোনে কাক কি কৰিব পাৰে, কি কৰিলে কি হ'ব, এইবিলাক চলি আছে। আমি দুখিত, ইয়াত কোৱা হৈছে যে বিন্দাকান্দিৰ যিটো অৱস্থা হৈছে, জমিয়ত উলামা অৰাজনৈতিক সংগঠন যাব নালাগে, জবখাত যিখিনি কৰা হৈছে নজয় কৰক, বা জমিয়তৰ কিছুমান মানুহে তেওঁলোকৰ ব্যক্তিগতভাৱে তেওঁলোকে কৰিছে। এইটো আমাৰ ৰাজ্যিক জমিয়তৰ কোনো সিদ্ধান্ত নাছিল, তেওঁলোকে ব্যক্তিগতভাৱে এইটো তেওঁলোকে কৰিছে। কিন্তু এই ক্ষেত্ৰত কিছুমান নেতাসকলৰ মুখত কিছুমান অশোভনীয় শব্দ, গালাগালি ইত্যাদি, তাৰ বাবে আমি দুখিত। এতিয়া উদ্দেশ্য আপোনালোকক দিয়া হৈছে, প্ৰেছ মিটত দিয়া হৈছে, এইটো আপোনালোকে চাই ল'লে গম পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।